পঞ্চায়ত নিৰ্বাচনৰ দিনাই ভোটাধিকাৰ বিচাৰি ৰাজপথত শতাধিক ৰাইজ সাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলীবাৰীত ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ল 4 শতাধিক লোক। তথ্য অনুসৰি এইসকল ভোটাৰ পূৰ্বতে আছিল পানীতোলা পঞ্চায়তৰ গুইজান ব্লকৰ অন্তৰ্গত 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সাবুৱা লাহোৱাল সমষ্টিত এইসমূহ লোক অন্তৰ্ভুক্ত হ'ল যদিও অন্তৰ্ভুক্ত নহ'ল কোনো পঞ্চায়তত। অঞ্চলটোৰ 80টাতকৈ অধিক দুৰ্ভগীয়া পৰিয়াল ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে। নিৰ্বাচনৰ দিনাই ভোটাধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমাক এই সন্দৰ্ভত এই ৰাইজৰ প্ৰতিক্ৰিয়া জনাব বিশ্বজিৎ ফুকন। হয়, মই মুহূৰ্তত পুৱাই আহি উপস্থিত হৈছোহি সাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্গত দীঘলীবাৰীত। আৰু এই দীঘলীবাৰীত প্ৰায় 400তকৈ অধিক ভোটাৰে এতিয়া ভোট দিব যাব পৰা নাই, যিহেতু তেখেতলোকৰ ভোটাধিকাৰৰ যি লিষ্টত নাম নাই অহা, যাৰ বাবে এই লোকসকলে আজি ভোট দিয়াৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আৰু এই মুহূৰ্তত মই পোনে পোনে দৰ্শকসকলক দেখুৱাইছোঁ, সকলোৱে হাতত এয়া ভোটাৰ কাৰ্ড লৈ এনেদৰে এতিয়া সকলোৱে হাতত এনেদৰে এতিয়া ৰৈ থকা পৰিলক্ষিত হৈছে। যিহেতু পুৱাই ওলাই আহিছিল এই অঞ্চলটোৰ ৰাইজ ভোট দিম বুলি, কিন্তু এতিয়া সেইটো সম্ভৱ নহ'ব। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। ইমান ৰাইজ আপোনালোকে এতিয়া ওলাই আহিছে, পুৱাৰ দেখিছোঁ সকলোৱে হাতত এতিয়া ভোটাৰ কাৰ্ড লৈ আছে, কিয়? আমি পূৰ্বৰে পৰা যিটো আমি দীঘলীবাৰী বাগবাৰী আমি পানীতোলা পঞ্চায়তৰ অন্তৰ্গত আমি ভোট দি আহি আছিলোঁ। আগতে আছিলে পূৰ্বতে আমাৰ মানে গুইজান ব্লকৰ আণ্ডাৰত, কিন্তু 2025 চনত যেতিয়া আমাৰ সমষ্টি বিভাজন হ'ল, বাগবাৰী হৈ গ'ল মাকুম সমষ্টিত আৰু দীঘলীবাৰী হৈ গ'ল সাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্গত। গতিকে আমাৰ দীঘলীবাৰী গাঁওখন আমাৰ সাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্গত মিলাই দিব লাগিছিলে, কিন্তু আজি সমষ্টিটো সাবুৱা লাহোৱাল সমষ্টিৰ ভিতৰত অন্তৰ্গত আপোনালোকে সোমালে? হয়, আমি সোমাইছোঁ। কোনটো ৱাৰ্ডত এতিয়া আছে আমি ক'ব নোৱাৰোঁ। কিয়? আমি ক'ব নোৱাৰিছোঁ। আজি যেতিয়া আমি সকলোৱে আশাকৃত আছিলোঁ যে নহয় ভোটৰ ওচৰ চাপিছে, কুপন দিব, যেতিয়া কুপন আমি মানে সোধ-পোছ কৰিছোঁ, তেতিয়া আমাক মানে আহি কৈছে নহয় বোলে আপোনালোকে হেৰিত আপোনালোকৰ নাম নাই। বৰ আমি হাবাথুৰি খালোঁ। তেতিয়া গোটেই গাঁৱৰ গঞা ৰাইজক আমি মানে জনাবলৈ আমি বাধ্য হ'লোঁ। কিমান মানুহে আপোনালোকে আজি ভোট দিব নোৱাৰিব? প্ৰায় 450 মানুহ আমি ভোটাৰ পৰা বঞ্চিত হৈছোঁ। যিহেতু আমি এইটোক আমি মানে মহা উৎসৱ হিচাপে আমি মানে ভোট দিনাখন আমি মানে ভাবোঁ, আৰু সকলোৱে আমাৰ মা ভনী সকলোৱে মানে গাঁৱৰ পৰা ওলাই যাওঁ ভোট দিবৰ কাৰণে। কিন্তু আজি বৰ দুখৰ বিষয় যে আজি আমি ভোট এইটো আনন্দৰ পৰাও আমি মানে বঞ্চিত হৈছোঁ। তাতে আকৌ আমাৰ মৌলিক অধিকাৰ যিটো ভোটাধিকাৰ সেইটোৰ পৰা আমি কি কাৰণে হ'ল বুলি ভাবে? কাৰ ভুলৰ কাৰণে? অনতিপলমে আমি উভয় আমি ৰাইজে মানে আমি অনুৰোধ কৰিছোঁ যে ইয়াৰ অনতিপলমে তদন্ত কৰিব লাগে, আৰু যিজনে ভুল কৰিছে তাৰ বিহিত ব্যৱস্থা ল'ব লাগে। মহিলা আছে আপোনালোকৰ ওচৰলৈ আহিছোঁ। বাইদেউ কি ক'ব? এতিয়া মহিলাসকল ওলাই আহিছে, পুৱাই আপোনালোকে ভোট দিবৰ কাৰণে ওলাই আহিছিল, কিন্তু এতিয়া ভোট দিব পৰা নাই। আমি হৰ বছৰে ভোট দিওঁ, কিন্তু এইবাৰ যেতিয়া আমি কুপন নোপোৱাৰ কাৰণে আমি খবৰ কৰিলোঁ, তেতিয়া গম পালোঁ যে আমাৰ মানে লিষ্টত 80-82 ঘৰৰ নাম নাই। তাৰ মাজত আমাৰ ভোটৰ মানে পাবলগীয়া ভোট 450 মানুহ বঞ্চিত হৈ যাব। গতিকে আমাক কোন কাটিলে, কোন চৰকাৰে ভুল কৰিলে আমিতো সেইটো নাজানো, কিন্তু আমাক মানে সোনকালে জনাব লাগে যে কোনে ভুল কৰিলে আমাৰ নাম নোহোৱাৰ কাৰণে। কি ক'ব? কি ক'ম আৰু, জন্মস্বত্বৰ অধিকাৰ সেইটোৱে আছিলে, আজি মৌলিক হিচাপেও সেইটো আছিলে। সেইটোকে যদি আজি আমাৰ নাইকিয়া হ'ল, কিমান এটা দুখৰ বিষয়। গতিকে ক'ত এইটো কি কাৰণে কি ভুল হৈছে, গতিকে সকলোৱে শুদ্ধ কৰি তাৰ তদন্ত এটা আমাক জৰুৰী কৰি দিব লাগে। আজি ভোট দিব নাপায়? ভোট দিব আমি ক'ত পাৰোঁ মা, সেইটো আমাৰ দুখৰ বিষয় হৈ পৰিছে। সকলোৱে আমি পূৰ্বপুৰুষৰ পৰা আমি দি আহিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আমি ভোট। আকৌ আমাৰ এতিয়া যে নাই, আমি পোৱা নাই কি আমাৰ এতিয়া হেৰিটো কি পঞ্চায়তটো আমাৰ কি আগতে আমি আৰু হৈছিলে পানীতোলা 3 নম্বৰ পঞ্চায়ত। কিন্তু আমি এতিয়া সেইটো কোনো নম্বৰে এতিয়া নোহোৱা হৈ গ'লগৈ। এতিয়া আমাক পঠিয়াইছে হেৰিলে জেৰাই পঞ্চায়তলৈ। জেৰাই পঞ্চায়তৰ আমি একো সালসিকত বুজি নাপাওঁ। এতিয়া ক'ত যাম, কি ক'ম, কি কৰিম, আমি অকৰা হৈ আছোঁ। হয়, আচলতে এয়াই পৰিৱেশ। আৰু এই যি বিশ্বজিৎ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে। আৰু এইসকল ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰি ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ এইদৰে ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।